Hello guys. যেহেতু মাঘ বিহু আহি আছে হাঁহ কুকুৰা চুৰ কৰিবৰ কাৰণে তো ট্ৰেইনিং ল'বই লাগিব সেইকাৰণে ৰাতিপুৱা আহি গ'লো মই ফিল্ডলৈ হয় নাই কওক যদি খেদা দিয়ে দৌৰ মাৰিব পাৰিব লাগিব নহয় যদি পিছত থাকি যাব বাম পাম পিটন খাম লগত সহযোগ কৰিব নে এইজনো আছে চোৱা আমি ফিল্ডত আছো তুমি কৈছিলা ন সোনকালে উঠি দৌৰ মাৰিব আহিব নোৱাৰিবা বুলি চোৱা আমি ফিল্ডত তুমি কৈছিলা উঠিব নোৱাৰিম বুলি এয়া চোৱা আহি গ'ল ধুনীয়াকে না এইবাৰতো হাঁহ কুকুৰা চুৰ কৰিবই লাগিব আৰু আমাৰ গাঁৱৰ মানুহখনক কৈছোঁ ভালছে ভিতৰত ভৰাই ধৰিবি নহ'লে হাঁহ এটাও নাথাকিব ঘৰত দুপাকমান মাৰি লওঁ ট্ৰেইনিংবোৰ কৰি লওঁ দেই পাৰিলে ছোৱালীক উঠাই দিব পাৰোঁ মই ছোৱালীসকলকো ট্ৰেইনিং লৈ উঠিব দিছোঁ কাৰণ একেলগতে দৌৰ মাৰিব লাগিব ন ইয়াত দৌৰ মৰা প্ৰেক্টিচ চলি আছে মাঘৰ বিহুৰ কাৰণে পুৰা ধুনীয়াকৈ দি আছোঁ এবাৰ উঠাবই হাঁহ বাদ দি পুৰা ট্ৰেইনিং কৰি থকা আছে অকল দৌৰ মাৰিলেতো নহ'ব ন সেইকাৰণে হাতকেইখন মজবুত কৰিব লাগিব হাঁহটো ধৰিবৰ কাৰণে সেইকাৰণে হাতখন মজবুত কৰিবৰ কাৰণে এয়া বুটা মাৰি দেখাইছে 1 2 3 বঢ়িয়া এবাৰতো নাই চৰে হাঁহটো ডাইৰেক্ট একবাৰ ধুই দিয়াৰ লগে লগে পিটিঙতে মঠিব লাগিব ফিল্ডত বহুত চালোঁ কিন্তু হাঁহ কুকুৰা নেদেখিলোঁ সেইকাৰণে ভাবিলোঁ ছাগলীকেইটাকে ধৰি পিনি প্ৰেক্টিচ কৰোঁচোন দৌৰ মাৰা অকণমান ছাগলী ধৰ হাঁহ যেনেকৈ ধৰিব লাগিব হাঁহবোৰ পলাই থাকিব তেনেধৰণে হাঁহটো নেপালোঁ ছাগলীকে ধৰিছোঁ ধৰ হেল্ল' গাইছ মোৰ দুশ্মনকেইটাক কৈছোঁ মোক খিনমিন দেখি মাৰিবলৈ নাহিবি দেই মোৰ লগৰকেইটা চা পেককেইটা দেখা পেককেইটা দেখা ভাইৰেল হ'লে মোৰ বডিগাৰ্ডটো থ'ম বা দেখিলে নহয় লাগিব নাহিবি মোৰ লগত এনেকুৱা 10টামান আছে মোৰ লগৰ মাৰি পঠিয়াব তোক একেবাৰে টিকা কৰি বক্সিং দেখা দে বঢ়িয়া নেমে মোক কেমেৰা নাখাইবি ক পুৰা হাতকেইখন মজবুত কৰা আছে হাতত ধৰাৰ লগে লগে মাৰিকে কৰা আমাৰ খতমে কৰাই দিম হাতকেইখন এইটো কাৰণে মজবুত কৰা হৈছে কাৰণ হাঁহটো পুৰা ধৰিম ন একো হাঁহ আছিলে নাই তাইক এনেকৈ ধৰাৰ লগে লগে ডিঙিটো পকাই দিম একেবাৰে ফিনিছ সেইকাৰণে বাহুটো অকণমান মজবুত কৰি থৈ দিয়া হৈছে জিভা এখন লালৈ পিছে দেই উৰুকা দিনাখন খাব লাগিবতো পুৰা ৰাইট সাৱধান দেই যাৰ গাঁও হ'ব লাগে নিজৰ গাঁওখন মানে লোকৰ গাঁওখনে মই উঠাই দিম হাঁহ কুকুৰা আৰু খেদা দিলে মই কেনেকৈ গছত উঠিম এই গছত ধৰা দেখা দেখ এতিয়া ঘৰ মানুহবোৰ জাগি গ'ল বোলে এতিয়া সিহঁতৰ ঘৰত গছ এজোপা আছে নহ'ব এনেকৈ নপৰোঁ দে ৰাইজ অকণমান আৰু অলপমান প্ৰেক্টিচ লাগিব ডে 1 হাঁহ কুকুৰা চুৰ কৰা মাঘৰ বিহু উৰুকা দিনাখন আজি কমপ্লিট হৈ গ'ল ট্ৰেইনিংটো আকৌ কাইলৈ আহিম ট্ৰেইনিং কৰিবৰ কাৰণে এই ঘৰ যায় বোলে আৰু ভৰি চৰি বিষাই গৈছে আকৌ কাইলৈ আহিম ট্ৰেইনিং ল'ম ছাগলী নাই ন ইয়াত হাঁহ কেইটামান মেলি দিব লাগিব ধৰিব লাগিব ন হাঁহ গঁৰালৰ মাজত হ'লেও হাঁহ এটা লৈ আনিবিচোন ক'বা আছেনে হাঁহ আছে লৈ আনিবা হাঁহ লৈ আনিবা তাৰপিছত মই ঘৰৰ পৰা হাঁহ এটা আনিম 2টা মেলি দিয়ে তাৰপিছত 2টা ধৰিম হাঁহ ধুনীয়াকৈ ফিল্ডত দৌৰ মৰা প্ৰেক্টিচ হৈ গ'ল কিন্তু এতিয়া জপনা জঁপিয়াবৰ কাৰণে ফিল্ডত একো জপনা চপনা নাই সেইকাৰণে ঘৰতে অলপমান প্ৰেক্টিচ কৰোঁ বুলিকে ভাবিছোঁ ৰ'বা চাই থাকা কেনেকৈ প্ৰেক্টিচ কৰোঁ মই হাঁহবিলাক এতিয়া পুখুৰীয়ে আছে সেইকাৰণে ধৰিব নহয় সেইকাৰণে হাঁহ বুলিকে জোতা জোকে ধৰিছোঁ হাঁহটো এনেকৈ ধৰি লওঁ তাৰপিছত এনেকৈ গুঠিব লাগিব প্ৰেক্টিচ জপনাখনটো জঁপিয়াবলৈ পাৰি যাম কিন্তু এতিয়া হাঁহটো ধৰাটোহে প্ৰেক্টিচ কৰা নাই হাঁহ ধৰাটো অকণমান দিগদাৰ হৈছে মানে তাকে প্ৰেক্টিচ কৰিব লাগিব ৰাতিকে ৰ'বা জপনা যেনেকৈ হ'লেও জঁপিয়াব পাৰিম এতিয়া দৌৰ মাৰাটো পাৰি যাম বাটুল গুটি যদি
মাৰে মালিকে হাঁহ কুচুৱাই তেতিয়া ফুং ফুং যাবগৈ পাৰিম এতিয়া হাঁহটো ধৰিবৰ কাৰণে প্ৰেক্টিচটো কৰিব লাগিব ৰ লোভেই পাপ পাপেই মৃত্যু কথাষাৰ এটা শুনিছাই পাপাক খোজকাঢ়ি পেলাই আকৌ খোজকাঢ়ি কৈ পেলাই কৈছোঁ আজি মই তোমাৰ লগত যিটা জাকটা উদাহৰণ এটা দিছোঁ এই আছোঁ বা ইমান ভাল মানুহটো লেঙুৱাইছে দেখিছা নহয় ইউৰিক এচিড হৈছে গাঁঠিত ইউৰিক এচিড এনেকুৱা এটা বস্তু যোনটো কৈছোঁ নহয় বেছিকৈ মাছ মাংস খালে গাঁঠিত বিষ হয় মানে ইউৰিক এচিডটো বেছি হৈ যায় গাঁঠিত বিষ এটা হয় সেইকাৰণে এতিয়া আমাৰ ফাদাৰৰ ভৰিত হৈছে লেঙুৱাইছে দেখা নাই কেনেকৈ দাগৰা খাৰণ দিলে 1 জানুৱাৰী মানিলে ডিচেম্বৰ মানিলে পলাইছে চাগে এতিয়া খাইগা মাঘ বিহুত মাছ মাংস বন্ধ ফাদাৰৰ প্ৰথমবাৰ দেখিছোঁ বৰ টেক 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 কৈছে মুখখন বন্ধ কৰিব বিচাৰিছে নকৈছে এই দিলোঁ যা অকল হাতত ধুইলেই নহ'ব নহয় পেক পেক কৰাটো বন্ধ কৰিব লাগিব নহয় সেইকাৰণে আকৌ এবাৰ ট্ৰাই কৰিছোঁ একদম পূৰা ধুনীয়াকৈ ট্ৰাই কৰিছোঁ ৰ একো নাই গাইছ মাঘ বিহুত হাঁহ কুকুৰা চুৰিবৰ কাৰণে চুৰ কৰিবৰ কাৰণে প্ৰেক্টিচ কৰি আছোঁ মাত নোলোৱা কিনিব লাগিব নহয় এনেকৈ নহয় এনেকৈ মই এনেকৈ থাকিবি দেই মাঘৰ বিহুত অঁ মৰমত ক'ব লাগিব তেতিয়াহে অঁ এনেকৈ জোপাই থাকিব লাগিব বাটে দুটা দিব পাৰিম হাঁহ ধৰা প্ৰেক্টিছো হৈ গ'ল চব প্ৰেক্টিচ কৰি ল'লোঁ এবাৰ অকল উৰুকা হাঁহ ধান্দা উৰুকা হাঁহ উৰুকা সি থাকে